উন্নয়নৰ প্ৰতিচ্ছবি দেখুৱাবলৈ আমি ডিফুত উপস্থিত হৈছোঁ। ডিফুত আচলতে কি উন্নয়ন হৈছে দিছপুৰত বিজেপি চৰকাৰ, কাৰ্বি আংলং সাহিত্য পৰিষদত বিজেপিৰ চৰকাৰ, গতিকে বিজেপিৰ আমোলত ডিফুত কি উন্নয়ন হৈছে আৰু ডিফুৰ উন্নয়নৰ প্ৰতিচ্ছবিখন চাবলৈ প্ৰত্যক্ষ কৰিবলৈ আমি গুৱাহাটীৰ পৰা আহি ডিফুত উপস্থিত হৈছোঁ আৰু আমি বৰ্তমান য'ত উপস্থিত আছোঁ এইখন হ'ল এখন 3 কিলোমিটাৰ দৈৰ্ঘ্যৰ উৰণ সেতু, হৰচিং তেৰাং উৰণ সেতু, যিখন উৰণ সেতু খুব কম দিনৰ ভিতৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাতেৰে উদ্বোধন হ'ব, মুকলি হ'ব আৰু সেইখন উৰণ সেতু ডিফু চহৰৰ ৰাইজৰ বাবে মুকলি কৰি দিয়া হ'ব। আৰু এই উৰণ সেতুখন মুকলি কৰাৰ লগে লগে ইয়াৰ ডিফুৰ যিটো যাতায়াত ব্যৱস্থা, ডিফুৰ যাতায়াত আৰু যোগাযোগ ব্যৱস্থা যথেষ্ট উন্নত হ'ব, যথেষ্ট উন্নতি হ'ব আৰু যাতায়াত আৰু যোগাযোগ ব্যৱস্থা যথেষ্ট সুচল হ'ব। গতিকে ডিফুৰ ৰাইজেও নিশ্চয়কৈ এই উৰণ সেতুখন উদ্বোধন হোৱাৰ দিনটোলৈকে বাট চাই আছে। গতিকে আমি ইয়াৰ পৰা এই উৰণ সেতুখনৰ পৰা নিৰ্মীয়মান উৰণ সেতুখনৰ নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হৈছে। 2 এদিনতে এই উৰণ সেতুখন মুকলি কৰা হ'ব আৰু ডিফুৰ উন্নয়নৰ প্ৰতিচ্ছবি যিসকলে প্ৰশ্ন কৰি আছে ডিফুত আচলতে কি হৈছে সেই সন্দৰ্ভত আমি যদি কওঁ ডিফুত উন্নয়ন হৈছে আৰু ডিফুৰ উন্নয়নৰ হ'ল এয়া এক প্ৰমাণ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।